ইয়াৰে মাজত হয়তো এনেকুৱা কিছুমান মানুহ আছে 50% যিসকলৰ অত্যন্ত গেছৰ সমস্যা আছে, লিভাৰৰ সমস্যা আছে, ফেটি লিভাৰ, তাৰপিছত কিবা এটা খালে টেঙা টেঙা উগাৰ আহে, এচিডিটি হয়, অলপমান খালে পেট ভৰি যোৱা যেন লাগে। এই সকলোবিলাকে লিভাৰৰ লগত জড়িত সমস্যা। এইবিলাক সমস্যা আছে যদি ফেটি লিভাৰ আছে, আপোনাৰ চুলি আহি আকৌ 1.5-2 মাহ পিছত আকৌ সৰা দেখা পাব। তেনেকুৱা সমস্যা আছে, ফেটি লিভাৰৰ সমস্যা আছে, তেনেহ'লে আপোনালোকে 3 মাহ পূৰ্ণনভা জুচ খাব। পূৰ্ণনভা নামটো মনত থাকিব নহয়, পূৰ্ণনভা। আপুনি পূৰ্ণনভা বুলি ক'লেও দি দিব, বা যদি কয় লিভাৰৰ ঔষধটো দিয়ক তথাপিও দি দিব। বাহিৰত আমাৰ গাড়ী এখনত তাতে কাউণ্টাৰ এটা আছে, আপোনালোকে পাই যাব। এই পূৰ্ণনভা জুচটো লিভাৰৰ ঔষধ হয়। এইটো 3 মাহ খালে আপোনাৰ গেছ, এচিডিটি যিমান সমস্যা নাথাকক, ফেটি লিভাৰৰ সমস্যা গ্ৰেড 2 লৈকে 3 মাহত ঠিক হৈ যায়। গ্ৰেড 3-4 হৈছে বেছি খাব লাগিব। বেছিভাগ মানুহৰে 3 মাহ পূৰ্ণনভাটো খালে লিভাৰৰ সমস্যা, ফেটি লিভাৰ আছে, তেনেহ'লে পূৰ্ণনভা জুচ দৈনিক ৰাতিপুৱা 50 ml কৰি খাব, 50 ml বা চাহ খোৱা কাপত আধা কাপ কৰি দৈনিক খাব, 3 মাহ খাব, ফেটি লিভাৰ ঠিক হৈ যাব। বুজিছে? যদি কাৰোবাৰ পাইলছ আছে, তেনেহ'লে যদি পাইলছ আছে, শৌচত তেজ যায়, তেওঁৰো চুলি যোৱা সমস্যা সহজতে ঠিক নহয়। যদি শৌচ কৰা সময়ত গুঞ্জাদাৰ ফুলি উঠে, বাহিৰত ওলাই আহে, খুব জ্বলা পোৰা কৰে, বিষ হয়, এইবিলাক পাইলছ, প্ৰেছাৰ, ফিস্টুলা যাৰ সমস্যা আছে, তেওঁলোকে অল ক্লিয়াৰ নামৰ এটা জুচ আছে, সেইটো 3-4 মাহ খালে পাইলছ, প্ৰেছাৰ, ফিস্টুলা ঠিক হৈ যাব। নামটো হ'ল অল ক্লিয়াৰ। অল ক্লিয়াৰ খোৱা নিয়মটো ৰাতি ভাত খোৱাৰ পিছত, আৰু লিভাৰৰ ঔষধটো খোৱা নিয়ম ৰাতিপুৱা গৰম পানী 2 গিলাচ খাব, তাৰপিছত লিভাৰৰ ঔষধটো খাব। পাইলছ যদি আছে তেনেহ'লে আপোনালোকে অল ক্লিয়াৰটো খাব। যদি লিভাৰৰ সমস্যা আছে, গেছৰ সমস্যা আছে, পূৰ্ণনভা জুচটো খাব। আৰু যদি নতুনকৈ কাৰোবাৰ প্ৰেছাৰ হৈছে বা চুগাৰ হৈছে, ক'ভিডৰ পিছত যিসকলৰ প্ৰেছাৰ চুগাৰ হৈছে, প্ৰেছাৰ, ট্ৰাইগ্লিচাৰাইড, কলেষ্ট্ৰল, ইউৰিক এচিড, এইবিলাকৰ কাৰণে অৰ্জুন জুচ খাব লাগে ৰাতিপুৱা 30 ml। অৰ্জুন জুচ নামটো মনত ৰাখিব সকলে। অৰ্জুন জুচ যিসকলৰ প্ৰেছাৰ আছে, ইউৰিক এচিড আছে, কলেষ্ট্ৰল আছে, ট্ৰাইগ্লিচাৰাইড বাঢ়ি গৈছে, তেওঁলোকে অৰ্জুন জুচ খাব। তাৰপিছত যিসকলৰ